ইণ্ডিয়াত বিভিন্ন কালাৰৰ নাম্বাৰ প্লেট আছে আৰু সেই নাম্বাৰ প্লেটসমূহ কিমানখন আছে আপুনি জানেনে অথবা সেই নাম্বাৰ প্লেটসমূহ কি কাৰণত ইউজ হয় এৰ' থকা নাম্বাৰ প্লেটখন কোনে ইউজ কৰে আমি যদি নাম্বাৰ প্লেটৰ এই কালাৰসমূহ গম পাওঁ তেতিয়াহ'লে আমি গম পাম যে কোনখন গাড়ী কি কামত ইউজ হৈ আছে গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ বন্ধুসকল এইটো এটা খুবেই ইনফৰ্মেটিভ ভিডিঅ' হয় গতিকে যিমান পাৰে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এই কথাটো আমি জনাটো সকলোৱে জনাটো দৰকাৰ গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আৰু কথা হ'ল কি যে আমি যেতিয়া ক'ৰবালৈ আমি ট্ৰেভেল কৰোঁ বা যাত্ৰা কৰি থাকোঁ তেতিয়া আমি ৰাস্তাত মানে বিভিন্ন ব্ৰেণ্ডৰ আমি গাড়ী দেখিবলৈ পাওঁ বা বিভিন্ন কালাৰৰ আমি গাড়ী দেখিবলৈ পাওঁ সেই গাড়ীসমূহ কি ব্ৰেণ্ডৰ হয় ন আমি সেইটো আলোচনা কৰোঁ কিন্তু এটি কথা আমি একেবাৰে ধ্যান নিদিওঁ বা ইগনোৰ মাৰি থওঁ সেই কথাটোৱে হ'ল কি আমাৰ এই নাম্বাৰ প্লেটখন ইণ্ডিয়াত যিহেতুকে বিভিন্ন কালাৰৰ আমি নাম্বাৰ প্লেট দেখিবলৈ পাওঁ বা আমি যেতিয়া যাত্ৰা কৰি থাকোঁ তেতিয়াও আমি বিভিন্ন কালাৰৰ আমি নাম্বাৰ প্লেট দেখোঁ কিন্তু সেই নাম্বাৰ প্লেটসমূহ বিভিন্ন কালাৰৰ সেই নাম্বাৰ প্লেটসমূহ ক'ত ইউজ হয় আমি সেইটো একেবাৰে নাজানো কিন্তু জনাটো আমি খুবেই দৰকাৰ অতিকৈ ইনফৰমেশ্যন থাকিব তাত গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কথা হ'ল কি বন্ধুসকল মই প্ৰথমে এটা কথা আপোনালোকক জনাই লওঁ যে মই দুটা ডিজিট মেনুৱেলি ব্লাৰ কৰি ৰাখিছোঁ ডিজিটেলি মই কৰিব নিবিচাৰিলোঁ কাৰণ মেনুৱেলি মই কৰি ৰাখিছোঁ আৰু এতিয়া মই আপোনালোকক জনাব বিচাৰিম যে এই নাম্বাৰ প্লেটখনৰ বেকগ্ৰাউণ্ডটো হ'ল হোৱাইট আৰু ওপৰত ব্লেকত লিখা আছে তেতিয়া আপুনি বুজি পাব যে এই ভেহিকেলখন প্ৰাইভেট হিচাপে আপুনি ইউজ কৰিব পাৰিব আৰু যদি বেকগ্ৰাউণ্ডটো যদি ব্লেকত থাকে আৰু ওপৰত যদি আখৰখিনি য়েল্লোত লিখা থাকে তেতিয়া আপুনি বুজি পাব যে প্ৰাইভেট বা কমাৰ্চিয়েলৰ কাৰণে আপুনি এই গাড়ীখন ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ আপোনাক কোনো কমাৰ্চিয়েল ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ আপুনি এখন চলাব পাৰিব কিয়নো কোনোবা এজন মালিকী স্বত্বত সেই গাড়ীখন থাকে আৰু আপুনি ভাড়ালৈ লৈ সেই গাড়ীখন ব্যৱহাৰ কৰিব পাৰিব আৰু যদি বন্ধুসকল এই বেকগ্ৰাউণ্ডটো ব্লু থাকে আৰু ওপৰত যদি হোৱাইটত থাকে তেতিয়া আপুনি বুজি পাব যে এইখন কোনোবা ফৰেন এম্বেচিৰ কাৰণে ব্যৱহাৰ হয় সেই ভেহিকেলখন অৰ্থাৎ আপোনাৰ যদি কোনোবা দেশৰ পৰা যদি ৰাষ্ট্ৰদূত আহে তেওঁলোকে সেই গাড়ীখন ব্যৱহাৰ কৰিব পাৰিব বেকগ্ৰাউণ্ডটো যদি গ্ৰীণ থাকে আৰু ওপৰত যদি আখৰখিনি হোৱাইটত লিখা থাকে তেতিয়া আপোনালোকে বুজি পাব যে সেইখন EV হয় EV অৰ্থাৎ ইলেক্ট্ৰিক ভেহিকেল হয় নাম্বাৰ প্লেটসমূহত সম্পূৰ্ণভাৱে যদি বেকগ্ৰাউণ্ডটো ৰেড থাকে আৰু যদি ওপৰত এমব্লেম অফ ইণ্ডিয়া অৰ্থাৎ অশোক স্তম্ভটো থাকে তেতিয়া আপুনি বুজিব যে সেই গাড়ীখন কোনোবা ৰাষ্ট্ৰপতি নতুবা ৰাজ্যসমূহৰ ৰাজ্যপালে সেই গাড়ীখন ব্যৱহাৰ কৰি আছে তাৰমানে সেই গাড়ীখন তেওঁলোকেহে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ উপৰিও বন্ধুসকল ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁ সেই গাড়ীখন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু যদি সম্পূৰ্ণভাৱে ৰেড থাকে ওপৰৰ আখৰখিনি যদি হোৱাইটত থাকে তেতিয়া বুজি পাব যে সেই গাড়ীখন টেম্পৰেৰী ৰেজিষ্ট্ৰেশ্যন মানে পাৰ্মানেণ্ট ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই আৰু যদি সম্পূৰ্ণভাৱে য়েল্লোত থাকে আৰু আখৰখিনি যদি ব্লেকত থাকে তেতিয়া আপুনি বুজি পাব যে এইখন কমাৰ্চিয়েল গাড়ী হয় আৰু কমাৰ্চিয়েল ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ আপুনি এইখন চলাব নোৱাৰে অন্যথা আপুনি চালান ভৰিব লাগিব আৰু এখন আপোনালোকে ইউনিক নাম্বাৰ প্লেট কেতিয়াবা দেখা পাব পাৰে প্ৰথমতে আপোনালোকে এৰ' এডাল দেখা পাব অৰ্থাৎ কাৰ চিন এডাল ওপৰলৈ এনেকৈ দিয়া থাকিব পাৰে আৰু বাকীখিনি নাম্বাৰ আপোনালোকে দেখা পাব সেই তেনেকুৱাসমূহ মানে নাম্বাৰ প্লেটৰ গাড়ীসমূহ ডিফেন্সৰ মানুহসকলে ব্যৱহাৰ কৰে গতিকে ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টোত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহোঁ বন্ধুসকল ধন্যবাদ